Hello. আমি কি পঢ়ি আছিলো হিষ্ট্ৰী সকলো আহিলে মুৰুগান বুলি দেৱতা এজন আছিলে কোনটো ডাইনাষ্টি আছিলে বাৰু মুৰুগান কোনটো ডাইনাষ্টি দেৱতা আছিলে বাৰু মুৰুগান পাৰিমনে ক'ব ধান আৰু কপাহৰ কাৰণে কোন বিখ্যাত আছিলে কাৰিকলা কোনটো ডাইনাষ্টিৰ ৰজা আছিলে কাৰিকলা কোনটো আছিলে চোলা মানে চোল সকল ঠিক আছে নে সো চোল সকলৰ কি আছিলে ৰজা আছিলে কোন কাৰিকলা আছিলে আৰু তেওঁলোকৰ দেৱতা এজন আছিলে নামটো কি মুৰুগান বুলি আছিলে ঠিক আছে নে কি পঢ়িছিলো কোনটো পাৰ্ট পঢ়ি থকা হৈছিলে হিষ্ট্ৰী আমি বুজা ডাইনাষ্টিখিনি পঢ়ি আহিলো মানে হাৰিয়াংকা পৰা পঢ়ি আহিলো আহি পেলাই আমি কি পালো আমি হাৰিয়াংকা ডাইনাষ্টি পঢ়িলো শিশুনাগ পঢ়িলো নন্দ ডাইনাষ্টি পঢ়িলো মৌৰ্য ডাইনাষ্টি পঢ়িলো তাৰপৰা কি আছিলে শুঙ্গা ডাইনাষ্টি পঢ়িলো কানভা ডাইনাষ্টি পঢ়িলো সাতবাহন পঢ়িলো ISPK দুইটা আমি চাৰিটা আমি একেলগে পঢ়িলো তাৰপৰা আমি গুপ্ত পঢ়িলো গুপ্ত ডাইনাষ্টি পঢ়িলো গুপ্তৰ পাছত আমি কি পঢ়িলো আমি বৰ্ধন পঢ়িলো গুপ্তৰ পাছত আমি বৰ্ধন পঢ়িলো আৰু এফালে কি আছিলে আমাৰ ৱাকাটাকা পঢ়িলো ৱাকাটাকা পঢ়াৰ আগতে আমি আৰু এটো ইয়াৰ বংশহে আছিলে হয়নে সো আমি ৱাকাটাকা অলপ পাছত চাম তাৰপৰা আমি কি পঢ়িলো তাৰপৰা আমি পঢ়িলো চেৰা পঢ়িলো পাণ্ডিয়া পঢ়িলো শোলা পঢ়িলো মানে এই তিনটা পঢ়া হল তাৰ লগত আমি সংগম কাল এই তিনটা একেলগে আমি সংগম পিৰিয়ড বুলি পঢ়িলো সংগম পিৰিয়ড বুলি নাম দি পেলাই আমি পঢ়িলো তাৰপৰা সেই সময়ত যিসমূহ সাহিত্য ৰচনা কৰা হৈছিলে সংগম লিটাৰেচাৰ সেইসমূহ পঢ়িলো হয়নে সেইসমূহ পঢ়াৰ পাছত আমি কুখান বংশৰ এটা কি আছিলে সামন্ত আছিলে ৱাকাটাকা কথা পঢ়িলো ৱাকাটাকা সামন্ত চালুক্য পঢ়ি আছো এতিয়া হয়নে আমি চালুক্যৰ পৰা কন্টিনিউ কৰিবলৈ আছে চালুক্য আমাৰ সম্পূৰ্ণ নাই হোৱা হয়নে সো আমি চালুক্যৰ পৰা সম্পূৰ্ণ কৰিম ঠিক আছে নে চালুক্যৰ পৰা আমি সম্পূৰ্ণ কৰিম সো চালুক্যৰ পৰা আজি সম্পূৰ্ণ কৰিম ঠিক আছে ওকে চালুক্য কেখন আছিলে সাউথ ইণ্ডিয়ান নামকেইটা অকমান টান নহয় কাৰণে সাউথ ইণ্ডিয়ান পাৰ্টটো অকণ বেছি সময় লৈছো দেই তোমালোকৰ যাতে পাহৰি নোযোৱা চালুক্য তিনিখন আছিলে হয়নে চালুক্য এখন আছিলে বাতাপিত কেপিটেল আছিলে হয়নে তাৰপৰা আছিলে এখন চালুক্য কল্যাণী আছিলে নেক্সটখন কি আছিলে চালুক্য বেংগী বুলি আমি তিনিখন কি আছিলে চালুক্য পাইছিলো ঠিক আছে এই চালুক্যসকল কোনটো জায়গাত আছিলে এই চালুক্যসকল কোন আছিলে এই যিডোখৰ জায়গাত ৱাকাটাকা আছিলে ৱাকাটাকাসকলক হত্যা কৰি পেলাই কৰিলে চালুক্যসকল আহিলে হয়নে সো চালুক্য কি আছিলে চালুক্য বাতাপি আছিলে হ'ব সো এই চালুক্য বাতাপি ফাউণ্ডাৰ ৰজা কোন আছিলে চালুক্য বাতাপি ফাউণ্ডাৰ ৰজা কোন আছিলে গুড জয়সিং আছিলে হয়নে Chalukya Batapi founder king asile Joysing asile Joysing was the founder king of Chalukya dynasty Joysing pasat ki pohilo ami Joysing pasat kun ahile koa okay Chalukya Batapi founder king kun asile Joysing ঠিক আছে জয়সিং কোনো ইম্পৰ্টেন্ট ৰজা আছিল না তে ইম্পৰ্টেন্ট ৰজা নাছিলে সেকেন্ড কোন আহিলে পুলাকেশিন দ্বিতীয় এজন কি ছিল শক্তিশালী ৰজা আছিলে ঠিক আছে এতিয়া ইয়াত কি চলি আছে প্ৰথম অৱস্থাত কি আছিলে চেৰা আছিলে ইয়াত পাণ্ডিয়া আছিলে ইয়াত চলা আছিলে ঠিক আছে আৰু ওপৰ আছিলে ৱাকাটাকা ঠিক আছে এই ৱাকাটাকা সময়ত এই ৱাকাটাকা সকলক হত্যা কৰি পেলাই বা ৱাকাটাকা সকলৰ শক্তি
নাইকিয়া কৰি পেলাই কোন বংশ আহিলে ইয়াত আহিলে আমাৰ চালুক্য বংশ হয়নে সো ইয়াত যেতিয়া চালুক্য বংশ আহিলে এই বাকিবিলাকৰ চেৰা চোলা পাণ্ডিয়া এইবিলাক গুচি গ'ল হয়নে ইয়াতো কি গুচি গ'ল আমাৰ চেলা চোৰা পাণ্ডিয়াটো এইবিলাক গুচি গ'ল ইয়াৰ পৰা এইবিলাকো ইয়াৰ পৰা ধ্বংস হ'ল হয়নে আৰু এই মই কৈ থৈছো আগৰ ক্লাছত যে এই চোলা বংশ দুবাৰকে আকৌ ৰাইজ হ'ব হয়নে সো এতিয়ালৈকে কি হ'ল ইয়াত যেতিয়া চালুক্য চলি থাকিব ইয়াত যেতিয়া চালুক্য চলি থাকিব এই চালুক্য চলি থকা সময়ত এই তলৰ এই চোলা জেগাডোখৰত কোন বংশ আহিব ইয়াৰ সেই সময়ত পল্লৱ ডাইনাষ্টি থাকিব হয়নে পল্লৱ কেৱল কি হ'ব পল্লৱ ডাইনাষ্টি চলি থাকিব ঠিক আছে সো চালুক্য বংশৰ ৰজা জয়সিঙে স্থাপন কৰিছে আৰু ছেকেণ্ড ৰজা কোন হ'ল পুলাকেশিন ছেকেণ্ড এইজনে এজন ইম্পৰ্টেণ্ট ৰজা যি হৰ্ষবৰ্ধনৰ লগত যুদ্ধ কৰিছিলে ঠিক আছে এই পুলাকেশিন দ্বিতীয় দৰবাৰী কবি কোন আছিলে তেওঁৰ ৰাজসভাৰ কবি কোন আছিলে কীৰ্তি বৰ্মন আছিলে কীৰ্তি বৰ্মন আছিলে সেইখিনিকে হৈ গ'ল তাৰ পল্লৱ ডাইনাষ্টি ঠিক আছে এই পল্লৱ ডাইনাষ্টি ফাউণ্ডাৰ কোন আছিলে পল্লৱ ডাইনাষ্টি ফাউণ্ডাৰ কোন ক'ব মানে পল্লৱ ডাইনাষ্টি ফাউণ্ডাৰ কোন আছিলে মহেন্দ্ৰ আছিলে বৰ্মন হয় নাই মহেন্দ্ৰ বৰ্মন ওকে পল্লৱ ডাইনাষ্টি আমি এইখিতে লিখি দিছো পল্লৱ ডাইনাষ্টি ফাউণ্ডাৰ আছিলে মহেন্দ্ৰ বৰ্মন ঠিক আছে নে এই মহেন্দ্ৰ বৰ্মনৰ লগত যুদ্ধ কৰা কোনে পুলাকেশিন ছেকেণ্ড জনে যুদ্ধ কৰে মানে কাৰ লগত পল্লৱ বংশৰ কাৰ লগত মহেন্দ্ৰ বৰ্মনৰ লগত যুদ্ধ কৰে ঠিক আছে নে সো মহেন্দ্ৰ বৰ্মনৰ যুদ্ধ কৰি পেলাই হৰুৱালে এওক মাৰিলে মৰাৰ পাছত এওঁ পুতেক আহিলে নৰসিংহ বৰ্মন এওঁ পুতেকৰ নাম কি আছিলে নৰসিংহ বৰ্মন এই নৰসিংহ বৰ্মনকো তেওঁ মাৰিম বুলি আহিছিলে কিন্তু নৰসিংহ বৰ্মন কি হ'ল বাপেকতকৈ যোগ্য ওলালে আৰু যোগ্য ওলোৱাৰ কাৰণে কি কৰিলে পুলাকেশিন দ্বিতীয়ই তেওঁ হৰুৱাব নোৱাৰিলে কিন্তু এই নৰসিংহ বৰ্মনেহে পুলাকেশিন দ্বিতীয়ক হৰুৱালে ঠিক আছে নে পুলাকেশিন দ্বিতীয়ক হৰুৱালে তাৰ পৰা লাহে লাহে এই পাল বংশ কি হ'ল এই পল্লৱ বংশ কি হ'ল লাহে লাহে শেষ হ'বলৈ ধৰিলে ঠিক আছে নে হ'ব লাহে লাহে শেষ হ'বলৈ ধৰিলে ঠিক আছে নে আৰু এই চালুক্য বংশৰ তেতিয়া শেষৰ ৰজা কোন আছিলে কীৰ্তি বৰ্মন আছিলে চালুক্য বংশৰ শেষৰ ৰজা কোন আছিলে কীৰ্তি বৰ্মন ছেকেণ্ড কিন্তু এইজন বেলেগ আকৌ দেই এইজন কি হয় তেওঁ কবিহে তো চালুক্য বংশৰ শেষ ৰজাজনৰ নাম কৈছো মই ঠিক আছে নে কীৰ্তি বৰ্মন ছেকেণ্ড এই কীৰ্তি বৰ্মন ছেকেণ্ড কোন হয় চালুক্য বংশৰ শেষ ৰজা আৰু এই চালুক্য বংশৰ চোৱা এইফালে চালুক্য বংশ চলি আছে এইফালে পল্লৱ চলি আছে পল্লৱ কাৰ ধ্বংসাৱশেষত আহি পেলাই বনিলেহি চোলসকলৰ তাৰমানে চোলসকলো ইয়াত ক'ৰবাত আছে তো আমি একেটা সময়ত ইয়াত দুটা ডাইনাষ্টি দেখি আছো পাৱাৰত আছে কিন্তু দুটা ডাইনাষ্টি আমি দেখিম যে ইহঁতে তলত চাই আছে যেনেকৈ চোলসকল এই চোলাসকলে কি কৰিছে তেওঁলোকে ৱেইট কৰি যাতে এই নৰসিংহ বৰ্মন মৰক বা এই পল্লৱ ডাইনাষ্টি শেষ হোৱাৰ লগে লগে এই ডাইনাষ্টি পুনৰ সেই জেগাত বহি পেলাই নিজে ৰাজত্ব কৰিব ল'ব আৰু চালুক্যসকলক চাই আছে ওপৰৰ পৰা কোনজনে ৰাষ্ট্ৰকূটসকলে এই ৰাষ্ট্ৰকূটসকলে চাই আছে কাক এই চালুক্য বংশ শেষ হোৱালে চাই আছে যেতিয়া চালুক্য বংশ দুৰ্বল দেখিব চেক বুজি পেলাই তেওঁলোকক কোনোবা এজনে আক্ৰমণ কৰিব আৰু ইয়াত পল্লৱ বংশ দুৰ্বল হোৱাৰ লগে লগে চোলাসকল বা কোনোবা ডাইনাষ্টিৰ পৰা এজনে আক্ৰমণ কৰি পেলাই বংশ নাইকিয়া কৰিব তেওঁলোকৰ জেগাত গৈ সিহঁতি বহিব ঠিক আছে নে সো সেইটোৱে হ'ল এই চালুক্য বংশৰ শেষ ৰজা কীৰ্তি বৰ্মন বৰ যোগ্য ৰজা নাছিলে তেওঁ এলেহুৱা ৰজা আছিলে তেওঁ যোগ্য নোহোৱাৰ হেতুকে ৰাষ্ট্ৰকূট বংশ এজন সামন্তৰ আহি পেলাই মানে যি তেওঁলোকৰ মানে বেলেগে দিয়া দৰমহা বদলি দিয়া ভূমি লৈ থাকে যিবিলাক সেইবিলাক সামন্ত বুলি মই কৈছিলো নহয় সো এই সামন্তবিলাকে কৰিলে আহি পেলাই কীৰ্তি বৰ্মনক হত্যা কৰিলে সো এই সামন্তজনৰ নাম কি আছিলে দান্তি দুৰ্গ সেই সামন্তজনৰ নাম কি আছিলে দান্তি দুৰ্গ এই দান্তি দুৰ্গ কোন হয় দান্তি দুৰ্গ এজন কোন বংশৰ মানে কি মানুহ হ'ব ৰাষ্ট্ৰকূট বংশৰ হ'ব যি এই কীৰ্তি বৰ্মনক হত্যা কৰিব কীৰ্তি বৰ্মনক হত্যা কৰি পেলাই এই সকলোবিলাক উৰ পেলাই মানে চালুক্য নাইকিয়া কৰি পেলাই এই চালুক্য কি চালুক্য এই চালুক্য আছিলে বাটাবী চালুক্য হয়নে এই বাটাবী চালুক্যক ধ্বংস কৰিব আৰু সেই জেগাত আহিব ৰাষ্ট্ৰকূট বংশ প্ৰতিষ্ঠা কৰিব সো সেই জেগাত কি আহিব ইয়াৰ পৰা ইয়াত আহি পেলাই ইয়াত আহি ৰাষ্ট্ৰকূট আৰম্ভ হ'ব ঠিক আছে নে ইয়াত কি হ'ব ইয়াত ৰাষ্ট্ৰকূট আৰম্ভ হ'ব বুজি পাই আছো ইয়াত ৰাষ্ট্ৰকূট বংশ আৰম্ভ হ'ব একো অসুবিধা নাই ইয়াত ওকে চোৱা
এটা কি হল ইয়াত এফালে দেখিলো আমি যে পল্লৱ ডাইনাষ্টি শেষ হ'ব লাহে লাহে আৰু পল্লৱ ডাইনাষ্টি শেষ হৈ পল্লৱ জেগাত আকৌ পুনৰবাৰৰ বাবে চোলাসকল আহিব ঠিক আছে নে আকৌ পুনৰবাৰৰ বাবে কোন আহিব চোলাসকল আহিব ঠিক আছে পুনৰবাৰ কোন আহিব চোলাসকল আহিব ঠিক আছে নে তো চালুক্য বাতাপি আমাৰ কমপ্লিট চালুক্য বাতাপি শেষ হ'ল কিয় শেষ হ'ল চালুক্য বাতাপি কাৰণ চালুক্য বাতাপিক হত্যা কৰি দিয়া হ'ল চালুক্য বাতাপি কমপ্লিট কি কিয় কমপ্লিট হ'ল ইয়াত কোনে মাৰিলে শেষ ৰজা কোন আছিলে শেষ ৰজা আছিলে কীৰ্তিবৰ্মন দ্বিতীয় এই কীৰ্তিবৰ্মন দ্বিতীয় হত্যা কৰিলে কোনে হত্যা কৰিলে দান্তি দুৰ্গ আৰু দান্তি দুৰ্গাই প্ৰতিষ্ঠা কৰিলে কি বংশ ৰাষ্ট্ৰকূট বংশ হয় না ৰাষ্ট্ৰকূট ডাইনাষ্টি এষ্টাব্লিছ কৰিলে হয়নে এই কি বংশ এষ্টাব্লিছ কৰিলে ৰাষ্ট্ৰকূট ডাইনাষ্টি এষ্টাব্লিছ কৰিলে মই ভাবি আছো তাৰে কাৰেণ্ট এফেয়াৰ ক্লাছ এটা আনিব লাগিব কিন্তু এতিয়া মানে কি সময়ও বহুত কম হৈ আছে সেইকাৰণে মই অনা নাই কিন্তু লাহে লাহে দিয়া যাব দেই কাম কৰিবলৈ সময় অসুবিধাৰ কাৰণেহে নাই কৰা ঠিক আছে নে ওকে সো আমি ৰাষ্ট্ৰকূট ডাইনাষ্টি এতিয়া অলপ চাই লওঁ তাৰপৰা আমাৰ আকৌ কি আৰম্ভ হ'ব যেতিয়াই ৰাষ্ট্ৰকূট ডাইনাষ্টি দুৰ্বল হ'ব ইয়াত কি চলি আছে আমাৰ ৰাষ্ট্ৰকূট চলি আছে নে ৰাষ্ট্ৰকূট এই ৰাষ্ট্ৰকূট দুৰ্বল হোৱাৰ লগে লগে ৰাষ্ট্ৰকূটক অন্ত পেলাই কোন বংশ আহিব চালুক্য কল্যাণী আহিব ঠিক আছে নে সো আমি ৰাষ্ট্ৰকূট বংশ এবাৰ চাই লওঁ ঠিক আছে এই ৰাষ্ট্ৰকূট বংশৰ প্ৰথম ৰজা বুলি আমি কাক গম পালো প্ৰথম ৰজা বুলি আমি গম পালো কাক যাৰ নাম আছিল দান্তি দুৰ্গ ফাৰ্ষ্ট কিং বুলি গম পালো হয়নে তাৰপৰা আহিলে কৃষ্ণ সেকেন্ড হয়নে তাৰপৰা কোন আহিব দান্তি দুৰ্গ আহিলে কৃষ্ণ সেকেন্ড আহিলে তাৰপৰা কোন আহিব ধ্ৰুৱ বুলি এজন ৰজা আহিব ধ্ৰুৱ বুলি এজন ৰজা আহিব যি সময়ত ট্ৰিপাৰটাইট এগ্ৰিমেণ্টটো হৈছিলে ট্ৰিপাৰটাইট মানে আমি গম পাম তিনটা পাৰ্টি এটা চুক্তি কৰিছিলে কি কাৰণে এই কনৌজৰ কাৰণ ঠিক আছে নে এই কনৌজৰ কাৰণে এফালৰ পাতিহাৰাসকল আহিছিলে এফালৰ পৰা গৈছিলে এফালৰ পৰা বেংগলৰ পৰা পালসকল গৈছিলে তেনেকে কোনটো বংশৰ এই তিনটা ডাইনাষ্টিয়ে এই কনৌজৰ হৰ্ষবৰ্ধনৰ সেই সময়খিনি আমি এইখিনি বিষয় আলোচনা কৰিম মানে ট্ৰিপাৰটাইট এগ্ৰিমেণ্টৰ বিষয়ে আমি সেই সময়ত আলোচনা কৰিম ঠিক আছে নে ধ্ৰুৱ আছিলে ঠিক আছে নে তাৰপৰা আহিলে এই আমুক বৰ্ষ বুলি এজন আহিলে তাৰপৰা আহিলে ইন্দ্ৰ তৃতীয় বুলি এজন আহিলে ঠিক আছে নে ধ্ৰুৱৰ পাছত কোন আহিলে এজন আহিলে আমুক বৰ্ষ ঠিক আছে নে দান্তি দুৰ্গ কৃষ্ণ ধ্ৰুৱ আমুক বৰ্ষ ইন্দ্ৰ তৃতীয় ঠিক আছে নে ইন্দ্ৰ তৃতীয় বুলি এজন আহিলে কাৰ বংশ এখিনি সব ৰাষ্ট্ৰকূট বংশ ঠিক আছে নে এইখিনি কি হয় ৰাষ্ট্ৰকূট বংশ আৰু শেষৰ ৰজাজনৰ নাম আছিলে আমাৰ কৰ্ক দ্বিতীয় তাৰমানে কৰ্ক প্ৰথম আহিছিলে কেইবাজনো ৰজা আছিলে সো আমি যিটা ইম্পৰ্টেন্ট নাম লৈছো সেইটা আমাৰ কাৰণে দৰকাৰ ঠিক আছে নে সো কৰ্ক দ্বিতীয় বুলি এজন আহিলে আৰু এই কৰ্ক দ্বিতীয়কে হত্যা কৰিলে কোনে আমাৰ তাইলাভ দ্বিতীয় এই তাইলাভ দ্বিতীয় কৰ্ক দ্বিতীয় হত্যা কৰি পেলাই কি বংশ প্ৰতিষ্ঠা কৰিলে তেওঁলোকে কি কৰিলে আমাৰ চালুক্য কল্যাণী প্ৰতিষ্ঠা কৰিলে ক'ত কৰিলে এই ৰাষ্ট্ৰকূট জেগা কি কৰিলে ৰাষ্ট্ৰকূট বংশ শেষ কৰি পেলাই চালুক্য প্ৰতিষ্ঠা কৰিলে আৰু কল্যাণী তাৰ মানে চোৱা এই চালুক্য বংশ কিমান ৱেট কৰিছে চোৱা এবাৰ আহিলে চালুক্য বাতাপি আনিলে আকৌ আহিলে চালুক্য কল্যাণী আনিলে হয়নে চালুক্য কল্যাণী আনিবলৈ হলে কাক হত্যা কৰিব লগা হ'ল কৰ্ক দ্বিতীয় কোৰ ৰজা আছিলে ৰাষ্ট্ৰকূট বংশৰ ৰজা আছিলে বুজি পাইছো একেলগে চালুক্য কল্যাণীত কিবা দিগদাৰ আছে নি চালুক্য কল্যাণী বুজি নোপোৱা কোনবা আছা চালুক্য কল্যাণী কোন আছিলে তাইলাভ দ্বিতীয় হয়নে তাইলাভ দ্বিতীয় আৰম্ভ কৰিলে ঠিক আছে তাইলাভ দ্বিতীয় আৰম্ভ কৰিলে এক সেকেন্ড মই এইবাৰ সৰু কৰি লৈছো অকমান
হল সো চালুক্য কল্যাণী ক'ত প্ৰতিষ্ঠা হল চালুক্য কল্যাণী ক'ত প্ৰতিষ্ঠা হল চালুক্য কল্যাণী প্ৰতিষ্ঠা হল কাৰ জাগাত ৰাষ্ট্ৰকূট বংশৰ জাগাত ঠিক আছে না এসোৱা ইয়াত কি আছে আমাৰ এতিয়া ৰাষ্ট্ৰকূট ডাইনাষ্টি চলি আছে হয়নে এইফালে কি আছিলে এইফালে আছিলে প্ৰথমে আছিলে চলাছ সংগম পিৰিয়ডত আছিলে চলাজক মাৰি পেলাই ইয়াত আহিলে কোন পল্লৱা চলাজক মাৰি পেলাই এই চলাসকলক মাৰি পেলাই আহিলে পল্লৱাসকলক মাৰি পেলাই পুনৰ চলাসকলৰ ৰাজ্য উত্থান হ'ল ইয়াত পুনৰ ইয়াত কি আহিলে আকৌ দ্বিতীয়বাৰ কি আহিলে চলাসকল ইয়াত আহিলে ঠিক আছে না এই চলাসকলৰ যিসমূহ ৰজা আছিলে সেইসমূহ যদি ক্ষেত্ৰফল বিস্তাৰ কৰিব লগা হয় কোনফালে যাব এইফালে যাব না সমুদ্ৰ ঠিক আছে সিহঁতে সিধা এইফালে আক্ৰমণ কৰিবলৈ যায় ঠিক আছে এইফালে আক্ৰমণ কৰিবলৈ যায় আৰু এইফালে এতিয়া কি চলি আছে এইফালে চালুক্য কল্যাণী চলি আছে ঠিক আছে এই চালুক্য কল্যাণী প্ৰথম ৰজা কোন হ'ব চালুক্য কল্যাণী প্ৰথম ৰজা হ'ব তৈলাভ দ্বিতীয় হয়নে তৈলাভ দ্বিতীয়জন যোগ্য ৰজাই আছিলে বাৰু ঠিক আছে তৈলাভ দ্বিতীয় ঠিক আছে তৈলাভ দ্বিতীয় বুলি এজন ৰজা আছিলে আৰু চলা সময়ত এই চলাসকলৰ সময়ত সেই বংশৰ ৰজা আছিলে এজন ৰাজৰাজ কি আছিলে ৰাজৰাজ ঠিক আছে যি সময়ত ইয়াত ৰাজৰাজ নামৰ এজন ৰজা আছিলে সেই সময়ত চালুক্য বংশৰ এজন ৰজা আছিলে যাৰ নাম আছিলে সোমেশ্বৰ এই সোমেশ্বৰ কি হয় এই সোমেশ্বৰ এজন যোগ্য ৰজা আছিলে কিন্তু যেতিয়া ৰাজৰাজে কি হয় এই চলাসকল যেতিয়া কল্যাণী এটেক কৰিবলৈ যায় গলে সোমেশ্বৰক লগ পায় সো সোমেশ্বৰক যেতিয়া আহোঁতে যাওঁতে দুই থাপৰ মাৰি থৈ আহে ঠিক আছে লুটি মেলি লৈ আহে সকলো বস্তু লৈ আনে দুই এচাত দি থৈ আহি থাকে ঠিক আছে সো সোমেশ্বৰক মানে একদম অপমানিত কৰিলে ঘৈণীয়েকে ঠিক আছে সোমেশ্বৰক ঘৈণীয়েকে অপমান কৰিলে তোমাৰ ভাল মানুহটোৰ লগতে বিয়া হলো মই ঠিক আছে ভাল মানুহটোৰ লগতে মই বিয়া হৈ আহিলো একদম হেৰি কাম নাইকিয়া মানুহ এজন ঘৰত খাব শুব আৰু কাম নাই ঘৰত আহি মাৰি থৈ যায় কৰিব নোৱাৰে এই মানুহটো বহুত টৰ্চাৰ কৰিলে বেচেৰাটো ঠিক আছে বেচেৰাটো বহুত বেয়া লাগে ইয়াত টৰ্চাৰ কৰিলে সোমেশ্বৰে কৰিলে এই উপায় নাপায় কি কৰিলে সুইচাইড কৰি দিলে পিছে সোমেশ্বৰে সুইচাইড কৰিলে তো কৈছিলে ছেকেণ্ড ৰজা আছিলে ঠিকে আছে না ধুনীয়াকৈ বুজি পাইছো ৰাজাই কৰিলে সোমেশ্বৰে সুইচাইড কৰি দিলে ঠিক আছে ওকে তাৰপৰা আহিলে বিক্ৰমাদিত্য 6 কোন আহিব নেক্সট ৰজা কোন আহিব বিক্ৰমাদিত্য 6 বুলি এজন আহিব তাৰপৰা আহিব এজন সোমেশ্বৰ 4 এই বিক্ৰমাদিত্য 14 জনে উপাধি গ্ৰহণ কৰিছিলে বুলি আমি আগতে পাইছিলো 6 নম্বৰ জন আহিলে মানে তাৰপৰা আহিলে আমাৰ সোমেশ্বৰ আকৌ 4 নম্বৰ সোমেশ্বৰ আহিলে 4 নম্বৰ সোমেশ্বৰ বুলি এজন আহিলে কোন বংশৰ ৰজা আছিলে চালুক্য কল্যাণী বংশৰ ৰজা আছিলে ঠিক আছে চালুক্য কল্যাণী চলি আছে এতিয়া ঠিক আছে আকৌ চালুক্য কল্যাণী নাইকিয়া হ'ব চালুক্য কল্যাণী নাইকিয়া হৈ পেলাই এটা বেলেগ আহিব চালুক্য বেংগী ইমান ক'বলগীয়া একো নাই চালুক্য বেংগী আহিব শেষত চালুক্য বেংগীৰ বিষয়ে বৰ এটা পোৱা নাযায় চালুক্য বেংগীৰ প্ৰতিষ্ঠাপক বিষ্ণুবৰ্ধন বাকি আৰু তেওঁলোকৰ যোগ্য ৰজা নাই এইখিনিতে চালুক্য ডাইনাষ্টি খতম ঠিক আছে সো আজি কি হ'ল আমাৰ চালুক্য ডাইনাষ্টি খতম কিবা বুজি নোপোৱা আছে নিশ্চয় চালুক্য বেংগীত বেছি নাই কি আছিলে বিষ্ণুবৰ্ধন আছিলে কৈছিলে চালুক্য বাতাপি কি আছিলে বিষ্ণুবৰ্ধন বুলি আছিলে ঠিক আছে না চালুক্য বাতামি চালুক্য কল্যাণী গোটেইখিনি হৈ গ'ল পল্লৱ ডাইনাষ্টিৰ বিষয়ে ক'লো মই হয় নাই সিং বিষ্ণু কি আছিলে তাৰ প্ৰতিষ্ঠাপক আছিল তাৰপৰা আছিলে কি মহেন্দ্ৰ বৰ্মন নৰসিংহ বৰ্মন ঠিক আছে চালুক্য বেংগী বিষ্ণুবৰ্ধন ঠিকে আছে ঠিক আছে কিন্তু এতিয়া আমি চাবলৈ আছে কি এই চলাসকলৰ বিষয়ে এই চলাসকলক মই অকল ৰাজৰাজ বুলিয়ে কৈ থৈছো ৰাজৰাজ বুলি এজন ৰজা আছিলে চালুক্য কল্যাণী সময়ত বুলি কৈ থৈছো কিন্তু মই চলাসকলৰ সম্পূৰ্ণ ডিটেইল নাই কোৱা হয়নে সো মই যদি চলাসকলৰ বিষয়ে কৈ দিওঁ এই চেপ্টাৰটো আমাৰ কমপ্লিট হৈ যাব ঠিক আছে চালুক্য কমপ্লিট চালুক্যৰ একো বাকি নাই ৰাষ্ট্ৰকূট হৈ গ'ল চালুক্য কল্যাণী হৈ গ'ল চালুক্য বাতাপি হৈ গ'ল চালুক্য বেংগী হৈ গ'ল বাকি চেৰা হৈ গ'ল পাণ্ডিয়া হৈ গ'ল চোল প্ৰথম চোল হৈ গ'ল এতিয়া আহিব আমাৰ সেকেন্ড বাৰ চোলৰ ৰজা ঠিক আছে সেকেন্ড বাৰ চোলৰ ৰজা ওকে এটো সময়ত কি আছিলে চালুক্য আছিলে এফালে কি আছিলে চোল আছিলে মানে সেকেন্ড চোল আৰু এফালে কি আছিলে আমাৰ বেংগল
এফালে আছিলে আমাৰ বেংগল ঠিক আছে না বেংগল আছিলে ঠিক আছে বেংগল এফালে আছিলে হ'ব সো এই চোলসকল কেতিয়া আহিলে চোলসকলে কাক মাৰি আহিলে চোলসকলক কৈছিলে পাল্লাৱসকল আছিলে হয় না চোলসকলক কৈছিলে পাল্লাৱসকল আছিলে এই পল্লৱসকলক মাৰি পেলাই এই পল্লৱ ডাইনাষ্টিৰ ৰজাসকলক মাৰি পেলাই কি কৰিলে ইহঁতি আহিলে কোন আহিলে এই চোলসকল আহিলে ঠিক আছে হৈ যাব মই পিডিএফ খিনি এতিয়া নোপোৱা নহয় পিডিএফ গোটেই ক্লাছটো শেষ হোৱাৰ পাছত পাবা ঠিক আছে ওকে চোৱা এই চোলসকল কাক মাৰি পেলাই আহিলে পল্লৱসকল তাৰমানে পল্লৱসকলৰ বিষয়ে অকণমান ডিটেইল ক'ব লাগিব হয়নে পল্লৱ এই পল্লৱ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিছিলে কোনে কৈছিলে সিং বিষ্ণু হয়নে আৰু জয় সিং কোন আছিলে চালুক্য ঠিক আছে না সিং বিষ্ণুৱে প্ৰতিষ্ঠা কৰিলে কি পল্লৱ ডাইনাষ্টি সিং বিষ্ণুৱে প্ৰতিষ্ঠা কৰিলে পল্লৱ ডাইনাষ্টি সেকেন্ড ৰজা কোন আহিলে ইয়াত মহেন্দ্ৰ বৰ্মন যাক হত্যা কৰিলে কোনে আমাৰ মইতো কি নাম এটা পোলা কৈছিল তাৰপৰা আহিলে মহেন্দ্ৰ বৰ্মন তাৰপৰা আহিলে নৰসিংহ বৰ্মনৰ পাছত আহিলে এজন ৰজা অপৰাজিত বুলি এজন আহিছিলে কিন্তু তেওঁ একেবাৰে অযোগ্য ৰজা আছিলে এই অযোগ্যতাৰ চেক বুজি এই চোলসকলে কি কৰিলে হত্যা কৰিলে অপৰাজিতক চোলৰ ৰজা কোনে হত্যা কৰিলে আদিত্যই হত্যা কৰি পেলাই এই পল্লৱ ডাইনাষ্টি খতম কৰি পেলাই পল্লৱ ডাইনাষ্টি জেগাত দ্বিতীয়বাৰৰ বাবে পুনৰ বংশ প্ৰতিষ্ঠা কৰিলে চোলাসকলে প্ৰতিষ্ঠা কৰিলে ঠিক আছে না তো মাৰিলে কোনে এই আদিত্যই মাৰিলে ঠিক আছে না কিন্তু চোলাসকলৰ ৰজা বেলেগ এজনে এইটো বংশ প্ৰতিষ্ঠা কৰিব ঠিক আছে না চোলাসকলে মাৰিলে চোলাসকলৰ আদিত্যই মাৰিলে কিন্তু বেলেগ এজন ৰজাহে চোলা বংশ প্ৰতিষ্ঠা কৰিব ঠিক আছে না সো এতিয়া আমি চোলা বংশ কোনে প্ৰতিষ্ঠা কৰিলে চোৱা এইটো কোনটো হৈ গ'ল পল্লৱ ঠিক আছে না চোলা কৈ দিলে আজি খতম চোলা বংশ প্ৰতিষ্ঠা কৰা বিজয়ালয়া ঠিক আছে না এই বিজয়ালয়াৰ পাছৰ ৰজাজনৰ নাম হ'ব আদিত্য যি আদিত্যই সেই মানুহজনক মাৰিছিলে কাক মাৰিছিলে অপৰাজিতক মাৰিছিলে হয়নে আদিত্য আহিলে বিজয়ালয়াৰ পাছত কোন আহিলে এই আদিত্য বোলা এজন আহিলে তাৰপৰা আহিলে কোন আহিলে এজন পৰান্তক ঠিক আছে নে এজন আহিলে কোন আহিলে পৰান্তক বুলি এজন আহিলে ঠিক আছে নে পৰান্তক বুলি এজন আহিলে তাৰ পৰা ইয়াতে এজন কোন আহিব এই সময়ত যে এজন ৰজা আছিল ইয়াত ৰাজ বুলি এই ৰাজৰ কাম কি আছিল এই ৰাজ আছিল কালত ফাইট কৰিছিলে তেওঁ ৰাজে কি আছিল নামটো সোমেশ্বৰ হয়নে সোমেশ্বৰৰ লগত লাগিছিলে হয়নে হয়নে এই সোমেশ্বৰ যে কৈছিলে সোমেশ্বৰ চালুক্য কল্যাণী সোমেশ্বৰৰ লগত যে ৰাজ লাগিছিলে এই ৰাজ চোলাসকল আছিলে সো এই ৰাজ কাৰ পাছত আহে এই পৰন্তকৰ পাছত কোন আহে ৰাজ বুলি এজন আহে তাৰ পৰা আহিলে এই বংশৰ প্ৰতাপী ৰজা ৰাজেন্দ্ৰ চোল কোন চোল ৰাজেন্দ্ৰ চোলা বুলি এজন আহে প্ৰতাপী ৰজা যি প্ৰতাপী ৰজাই কৈছিলে এই প্ৰতাপী ৰজাই এই ৰাজেন্দ্ৰ চোলাই কৈছিলে সেই সময়ত বেংগলত এটা বেলেগ বংশ চলি আছে বেংগলত সেই সময়ত পাল বংশ চলি আছে ঠিক আছে না সো পাল বংশ যেতিয়া পঢ়াম পাল বংশৰ বিষয়ে কম এতিয়া জাস্ট কৈছো যে পাল ডাইনাষ্টি সেই সময়ত চলি আছিল সেই সময়ত পাল বংশৰ ৰজা আছিলে মহিপাল বুলি এজন আছিল ঠিক আছে আৰু এই পাল বংশ প্ৰতিষ্ঠাপক কোন হ'ব গোপালা সেইখিনি নাম পাছত পঢ়িম যেতিয়া পাল বংশ পঢ়িম এতিয়া মই লিংক কৰিছো যে ৰাজেন্দ্ৰ চোলাৰ সময়ত কিছিলে যে ৰাজেন্দ্ৰ সময়ত কি হ'ব এই ৰাজেন্দ্ৰ প্ৰথমবাৰ ৰাজেন্দ্ৰ চোলা এটাই কথা ৰাজেন্দ্ৰ চোলাৰ সময়ত কি হ'ব পাল ডাইনাষ্টি আছিল বেংগলত আৰু এই পাল ডাইনাষ্টিৰ ৰজা আছিল মহিপাল আৰু মহিপালৰ পৰা তেওঁ কৈছিলে গংগাৰ পানী আনিব গৈছিলে ঠিক আছে এই ৰাজেন্দ্ৰ চোলাই গংগাৰ পানী বিচাৰি গৈছিলে ক'ত তাত সেই সময়ত এটা কথা আছিলে যে তুমি যদি পানী ল'ব খোজা তোমাৰ টেৰিটৰি হ'ব লাগিব ঠিক আছে সো এওঁ ভাবিলে মোক যদি এতিয়া গংগাৰ পানী লাগে সেইখিনিৰ পৰা তেতিয়াহ'লে না মই মহিপালৰ পক্ষতা স্বীকাৰ কৰিব লাগিব না মই যুদ্ধ কৰিব লাগিব সেকেন্ড অপশ্যন ভাল লাগিলে গুচি গ'ল হাতী ঘোঁৰা লৈ পেলাই ইয়াত যেতিয়া দেখিলে মহিপাল আছে একদম মহিপাল চাইলেণ্ট হৈ গ'ল বহুত ডাঙৰ ৰজা বহুত ভয়ংকৰ ৰজা আছিলে
ৰাজেন্দ্ৰ চোল ঠিক আছে তেওঁ আঁতৰি দিলে তেওঁ পানী চানী ল'লে পানী লৈ পেলাই ক'লে যে ঠিক আছে তুমি আহা মোক অকল পানীহে দৰকাৰ হৈছে তুমি ভয় কৰাৰ কাৰণ নাই পানী লৈ আহিলে পানী লৈ আহি পেলাই ইয়াত এখন নগৰ প্ৰতিষ্ঠা কৰিলে তাত এটা পানী ঢালি পেলাই কি হ'লে তেওঁ এটা পুখুৰী খাই দিলে তাত অলপ পানী ঢালিলে ঠিক আছে তাত এখন নগৰ প্ৰতিষ্ঠা কৰিলে যিখন নগৰ নাম হৈছিলে গংগাইকোণ্ডা কোণ্ডা মানে এই সময়ত আছিলে বিজেতা ঠিক আছে নে গংগাইকোণ্ডা চোলাপুৰম বুলি এখন নগৰ প্ৰতিষ্ঠা কৰিলে কোনে কৰিলে গংগাইকোণ্ডা চোলাপুৰম বুলি কোনে প্ৰতিষ্ঠা কৰিলে কোনে কৰিলে ৰাজেন্দ্ৰ চোলে কৰিলে আৰু যিটো পুখুৰীত পানী আনি পেলাই ঢালিলে সেইটো কি বনালে মানে সেইটো নাম কি দিলে চোলা গংগম মানে চোলাসকলৰ গংগা নদী হেয়া চোল গংগম ঠিক আছে নে চোল গংগম প্ৰতিষ্ঠা কৰিলে কি প্ৰতিষ্ঠা কৰিলে চোল গংগম প্ৰতিষ্ঠা কৰিলে আৰু এখন নগৰ বনালে নগৰখনৰ নাম কি গংগাইকোণ্ডা চোলপুৰম এইখন কোনে প্ৰতিষ্ঠা কৰিলে চোলাসকলৰ ৰজা ৰাজেন্দ্ৰ চোলে প্ৰতিষ্ঠা কৰিলে ঠিক আছে নে বুজি পাইছো গংগাইকোণ্ডা চোলপুৰম বুজি পাইছো ঠিক আছে নেক্সট আমি চাব লাগিব আমি পাল বংশ আমি নেক্সট ক্লাছত পাল বংশ বিষয়ে আলোচনা কৰিম সব যদি একেলগে কৈ দিও খেলি মেলি লাগিব ঠিক আছে নে সো আমি নেক্সট কি পঢ়িম পাল বংশ বিষয়ে পঢ়িম পাল ডাইনাষ্টি প্ৰতিষ্ঠাপক ৰজা কোন হ'ব পালা ডাইনাষ্টি পঢ়াৰ পাছত আমি কি পঢ়িম পালা ডাইনাষ্টি পঢ়াৰ পাছত আমি পঢ়িম পাতিহাৰা পঢ়িম পাতিহাৰা পঢ়াৰ পাছত এই ডাইনাষ্টি প্ৰতিষ্ঠাপক কোন গোপালা ঠিক আছে নে গোপালা দেৱপালা এই সমূহ ৰজাৰ বিষয়ে পঢ়িম ঠিক আছে সো পাল ডাইনাষ্টি পিছত আমি পঢ়িম কি এই পঢ়িম পাতিহাৰা ডাইনাষ্টি তাৰপৰা আমি আৰু কি পঢ়িম সেইখিনি আৰু বেছি নাই আৰু দুটামান ডাইনাষ্টি আছে তোমাৰ চান্দেল আছে সেইখিনি পঢ়াৰ পাছত আমি অসম মানে আসাম হিষ্ট্ৰী এই আসাম হিষ্ট্ৰী আমি এইটো ক্লাছত আলোচনা নকৰো কাৰণ আমাৰ এক্সট্ৰা ক্লাছ আছে আসাম হিষ্ট্ৰী বুলি মানে আমাৰ এক্সট্ৰা আসাম হিষ্ট্ৰী বুলি ক্লাছ আছে সো মানে আসাম হিষ্ট্ৰী আমি তাত চাই লম তাৰ পৰা আমি ইয়াত ইণ্ডিয়ান হিষ্ট্ৰী লগ লগাই পেলাই গোটেইখিনি আমি কমপ্লিট ঠিক আছে সো পাল ডাইনাষ্টি আমি কাইলৈ পৰা পাল ডাইনাষ্টি বিষয়ে পঢ়িম থ্যাংক ইউ সকলোৱে ৰিভিজন কৰি থাকিবা নহলে এই নামখিনি মনত ৰাখিব নোৱাৰিবা ৰিভিজন একদম প্ৰথম পৰা কৰিবা ঠিক আছে একদম ফাৰ্ষ্টৰ পৰা ৰিভিজন কৰিবা ফাৰ্ষ্টৰ পৰা যদি ৰিভিজন নকৰা একো মনত নাথাকে একদম ইয়াৰ পৰা ৰিভিজন কৰিবা ইয়াৰ পৰা হাসিনা মাৰিবা হুন কানচেপা ডিমৰ পৰা ৰিভিজন কৰিবা ৰিভিজন কৰিবলৈ এটা নিজৰ লগ লগাই দিম কি লগ লগাই দিম বাগাটাকা হৈ গ'ল চালুক্য হৈ গ'ল চালুক্য আমি কি কৰিলো চালুক্য আমি কল্যাণী প্ৰথমে আহিলে চালুক্য বাতাপি একদম লিংক ৰাখিবা দেই বাতাপি চালুক্য কল্যাণী হয় না তাৰপৰা আহিলে সেকেন্ড বাৰ ইয়াত আহিলে কি ভেংগী বিষ্ণুবৰ্ধন হয় না বিষ্ণুবৰ্ধন ভেংগী আহিলে সেইখিনি পাছত আমি আকৌ আৰু কি চালো তাৰপৰা আমি আকৌ চালো চোল হয় না চোল মানে সেকেন্ড চোল যিটো আছিলে বিজয়লয় ৰজা বিজয়লয় আছিলে হয় না বিজয়লয় আছিলে চোলাসকলৰ তাৰপৰা কি আছিলে আমাৰ আৰু কি আছিলে পল্লৱ পঢ়িলো আৰু কিবা আছিলে নে নাই চোৱা আমি আজিলৈকে ইমানখিনি পঢ়ি আমি কমপ্লিট কৰি দিলো মানে আমি ইয়ালৈকে পঢ়ি কমপ্লিট কৰি দিলো তাৰ পৰা আমি ঘূৰি যাম এইখিনি পঢ়াৰ পাছত আমি ঘূৰি যাম আমি শিলৰ যুগলৈ মানে আমি ষ্টন এজ পঢ়িম তাৰ পিছত জানা এই ষ্টন এজটো যদি মই আগত পঢ়ালোহেঁতেন এইখিনি পঢ়িবলৈ ইণ্টাৰেষ্ট নহ'লাহেঁতেন কেলে সেই ষ্টন এজটো অকণমান কামো পাবা জুই আৱিষ্কাৰ কেতিয়া খহতা শিল কেতিয়া জুঙা শিল কেতিয়া পেলিঅলিথিক পিৰিয়ড কি মেছলিথিক পিৰিয়ড কি মানুহে কেতিয়া জুই আৱিষ্কাৰ কৰিলে কেতিয়া ঘৰ পাতিলে কি আছিলে প্ৰথম জীৱ কি আছিলে খেতিৰ প্ৰমাণ প্ৰথমে ক'ত পাইছিলে হাল বোৱাৰ চিন প্ৰথমে প্ৰমাণ ক'ত পাইছিলে হৰপ্পা কি আছিলে হৰপ্পা মহেঞ্জোদাৰোৰ কথা আছিলে আমি হয়নে সো সেইখিনি যেতিয়া পঢ়িম আমি সেইখিনি অকণমান কামো হয় সেইকাৰণে কামোখিনি আমি এইটো অলপ বুজি থৈছো ন এতিয়া তাৰ পৰা আমি কি পঢ়িম নাই ষ্টন এজ পঢ়াৰ আগত আমি হেৰি পঢ়িম ষ্টন এজ পঢ়াৰ আগত আমি পঢ়িম তোমাৰ বুদ্ধিজিম ঠিক আছে নে তাৰপৰা আমি পঢ়িম জৈনিজিম ঠিক আছে নে জৈনিজিম পঢ়িম বুদ্ধিজিম জৈনিজিম পঢ়াৰ পাছত আমি বেদিক পিৰিয়ড পঢ়িম ঠিক আছে নে বেদিক পিৰিয়ড পঢ়িম এই বেদিক পিৰিয়ড পঢ়াৰ পাছত আমি ষ্টন এজ পঢ়িম বেদিক পিৰিয়ড পঢ়াৰ আগত আমি ষ্টন এজ পঢ়িম এই ষ্টন এজ পঢ়াৰ পাছত আমি মোগল পঢ়িম পৰীক্ষাৰ পাছত পঢ়িলেও হয় একচুৱেলি এতিয়া মানে কি মোগলটো আৰু মোগল পঢ়িম তাৰপৰা আমি কি পঢ়িম মোগল পঢ়িম এই মোগল পঢ়াৰ পাছত আমি কি পঢ়িম মডাৰ্ণ হিষ্ট্ৰী পঢ়িম বুজিছানে যিখিনি আমাৰ যিখিনি ইংৰাজ পঢ়িম ইংৰাজৰ পঢ়াৰ পাছত আমি এতিয়াৰ কথাখিনি পঢ়ি পেলাই শেষ কৰি পেলাম সো যেতিয়া পঢ়ি কমপ্লিট হ'ব তোমালোকে সব পাৰ্ট বাই পাৰ্টটো লিখি গৈছা সব পাৰ্ট বাই পাৰ্ট যেতিয়া লিখি গৈছা তোমালোকে সব
মানে কি পাছত জুকিয়াই পেলাবা প্ৰথমে দিবা ষ্ট'ন এজ তাৰপৰা দিবা বুদ্ধিজিম জেইনিজিম বেদিক পিৰিয়ড এইটো তাৰপৰা এনেকৈ কৰি পেলাই গোটেইখিনি পিছত লগাই পেলাবা তাৰপৰা তোমালোকে ৰিভিজন কৰিবা মই পঢ়োৱা ধৰণে ঠিক আছে নে তোমালোকে বেলেগকৈ আকৌ ৰিভিজন কৰিলে গোটেই খেলি মেলি হৈ যাব ঠিক আছে টিচাৰৰ ওপৰত সদায় বিশ্বাস ৰাখিবা তেওঁ যেনেকৈ পঢ়াই তেনেকৈ পঢ়িলে ভাল পাবা ঠিক আছে নে আৰু নোটো মানে ভুলকেতো নপঢ়ে ন আৰু সদায় লোকৰ সুবিধাটোৱে চাব এজন শিক্ষকে এনেকুৱা মানুহ যি তুমি ছাকচেছ হ'লে বেয়া নাপায় কিন্তু পৰিয়ালৰ মানুহ এনেকুৱা নহয় তোমাৰ খুৰা তোমাৰ বা কোনোবা পৰিয়ালৰ মানুহ এনেকুৱা নহয় যে তুমি ভাল হোৱাটো বিচাৰিব কিন্তু তেওঁৰ ল'ৰাতকৈ তুমি ভাল হোৱাটো কেতিয়াও নিবিচাৰে থেংক ইউ জয় অসম